Hello everyone, আশা কৰোঁ সব ভালে আছা। So welcome to a new video of class 12 physics. So আমি class 12 এটা ভিডিও সিৰিজ আৰম্ভ কৰিছিলো আৰু সেই ভিডিও সিৰিজত অলৰেডি মই আমাৰ যোনটো ফাৰ্স্ট চেপ্টাৰ আছিলে that is electric charges and field, then second chapter electric potential and capacitance, এই দুইটা মানে আমাৰ চেপ্টাৰৰ মই A to Z ভিডিও বনাই থোৱা আছে ইনক্লুডিং দা নোটস, ঠিক আছে। সো তোমালোকে যোনটো মোৰ ডেসক্ৰিপশনত যাবা, সেই ডেসক্ৰিপশনত মই ইয়াৰ আগৰ দুইটা চেপ্টাৰৰ মই লিংক দি থোৱা আছে। সেই লিংকত গলে তোমালোকে A to Z গোটেইখিনি তোমালোকে ভিডিওস পাই যাবা, ঠিক আছে। আৰু লগতে আৰু এটা কথা কওঁ, মোৰ যোনটো ডেসক্ৰিপশন তাত মই মোৰ এটা WhatsApp গ্ৰুপ আছে, সেই WhatsApp গ্ৰুপৰ মই লিংকটো দি থোৱা আছে। সেই লিংকত গৈ তোমালোকে সোমাই ল'বা সেই WhatsApp গ্ৰুপটোত। তাত মই যিকোনো ধৰণৰ মোৰ ভিডিও ইনফৰমেশ্যন বা যিকোনো মোৰ যিবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে বা যিবিলাক নোটছ আছে মই মাজে মাজে তাত শ্বেয়াৰ কৰি থাকোঁ। এতিয়া আহোঁ আমাৰ যোনটো চেপ্টাৰ থাৰ্ড আছিলে মানে ক্লাছ 12ৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি। চ' সেই কাৰেণ্ট ইলেক্ট্ৰিচিটি ডেট ইজ থাৰ্ড চেপ্টাৰ, তাৰ এইটো হৈছে আমাৰ আজি লেকচাৰ নম্বৰ 3। আৰু ইয়াৰ আগত অলৰেডি মোৰ দুটা ভিডিও আপলোড কৰি থোৱা আছে, সেম মানে প্লেলিষ্টত তোমালোকে যাবা, ডেসক্ৰিপশনত গৈ তাত তোমালোকে পাই যাবা। আৰু সেই আগৰ ভিডিও কিতাত এই যোনটো আমাৰ থাৰ্ড চেপ্টাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি, তাৰ মই অলৰেডি বেসিক যিখিনি আমাৰ বস্তু আছিলে মানে ইন্ট্ৰডাকশনটো আৰু লগতে হোৱাট ইজ ড্ৰিপ ভেলোচিটি আৰু তাৰ লগতে ড্ৰিপ ভেলোচিটি কিছুমান মানে ৰিলেটেড কিছুমান সৰু সুৰা ডিৰাইভেশ্যন আছিলে, সেই গোটেইখিনি মই কৰাই থোৱা আছে। সো আজি মোৰ এই যোনটো ভিডিও, এই ভিডিওত আজি আমি মেইনলি কিছুমান বহুত ইম্পৰ্টেণ্ট টপিক ডিসকাস কৰিম। আৰু তাৰ ভিতৰত প্ৰথম টপিকটো হৈছে যে ৰেজিষ্টিভিটি কি, মানে ৰেজিষ্টিভিটিক আমি স্পেচিফিক ৰেজিষ্টেন্স বুলিও কওঁ। তাৰ লগতে আমি নেক্সট পঢ়িম বহুত ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে সুপাৰ কণ্ডাক্টিভিটি। আৰু এই সুপাৰ কণ্ডাক্টিভিটিতে এটা ইম্পৰ্টেণ্ট টপিক আছে, সেইটো হৈ গ'ল আমাৰ মেছনাৰ ইফেক্ট। আৰু ইয়াৰ ওপৰত কিন্তু প্ৰিভিয়াছ ইয়েৰত কিন্তু কুৱেশ্যন অলৰেডি আহিছে। আৰু লাষ্টৰ ফালে আমি ডিসকাস কৰিব গৈ আছো আৰু এটা বহুত ইম্পৰ্টেণ্ট টপিক, যাৰ নামটো হৈছে টেম্পাৰেচাৰ কোএফিচিয়েন্ট অফ ৰেজিষ্টেন্স। সো এই গোটেইকেইটা টপিক আজি মই ভিডিঅ'টোত কভাৰ কৰি ল'ম। হয়তো অকণমান ভিডিঅ'টো দীঘল হ'ব পাৰে, বাট চিন্তা নকৰিবা, তোমালোকে এফালৰ পৰা ভালদৰে মন দি এই গোটেই কথাখিনি শুনি যোৱা। ডেফিনেটলি তোমালোকৰ এটা কনফিডেন্স আৰামত আহি যাব। সো বেছি সময় নষ্ট নকৰো, মই ডিৰেক্টলি আমাৰ টপিকটোলৈ আহিছো। সো লাষ্ট ক্লাছ আমি এটা কুৱেশ্যন কৰিছিলো, এই কুৱেশ্যনটো যে ডিৰাইভ ওহমছ ল অন দা বেচিছ অফ ড্ৰিপ ভেলোচিটি অফ ইলেক্ট্ৰন। সো এইটো মই কুইক এবাৰ ৰিভিজন দি দিছো, কাৰণ ইয়াত ইউজ হোৱা এটা ফৰ্মুলা আমি আজি আকৌ ইউজ কৰিব গৈ আছো। সো আমি এনেকৈ মানে আৰম্ভ কৰিছিলো যে উই নো ড্ৰিপ ভেলোচিটি অফ ইলেক্ট্ৰন ইজ, যিটো আমি ফৰ্মুলা পাই থোৱা আছিলে। ইয়াত মই ফৰ্মুলাটো কোনটো ফৰ্মেটত লিখিছো, ইন টাৰ্মছ অফ পটেনচিয়েল ডিফাৰেন্স। কাৰণ চাবলৈ গ'লে ইয়াৰ ফৰ্মুলা আছিলে এইটো VD, মানে যদি আমি প্ৰপাৰ ফৰ্মেটত যাওঁ তেনেহ'লে VD ভেক্টৰ উইল বি ইকুৱেলছ টু মাইনাছ অফ E ইনটু কেপিটেল E ভেক্টৰ ডিভাইডেড বাই কি M ইনটু ৰিলেক্সেশ্যন টাইম T। তো মেইন ফৰ্মুলা আছিলে আমাৰ এইটো। বা যদি আমি অকল মেগনিটিউড কনচিডাৰ কৰোঁ, তেতিয়া আমি ফৰ্মুলাটো এনেকৈ লিখিব পাৰোঁ। আৰু তাৰ পৰা ইয়ালৈ এটা চেঞ্জ কৰা হৈছে। কি কৰা হৈছে? আমি এটা বস্তু জানো যে E ইকুৱেলছ টু হোৱাট, potential difference V divided by length of the conductor কি L. So হেতু যদি মই এই জায়গাত পুট কৰি দিও after considering the magnitude, তেতিয়া আমি এইটো ফৰ্মুলা পাই যাম। So ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি আমি ধৰি লৈছো। তাৰ পিছত again we know the relation between current and drip velocity, আমি এইটো পাই থোৱা আছে, এইটো আমি অলৰেডি ডিৰাইভ কৰি থোৱা আছে। So এইটো ফৰ্মুলা আমি জানো। এতিয়া আমি কি কৰিলো, এই ফৰ্মুলাটোত চোৱা, এই ইয়াত যে আমাৰ VD আছিলে, এই VD জায়গাত এই ইকুৱেশ্যন 1 মই VD ইয়াত পুট কৰিলো। সো VD পুট কৰাৰ পিছত ভালদৰে চোৱা, আইটো মই সেপাৰেট কৰি দিলো, মানে সেপাৰেট নাই কৰা আৰু মই এইটো বেছিকৈ ফ'কাছ কৰিছো। ইফালে ভিটোক মই ফ'কাছ কৰিছো, আৰু বাকি যিমানবিলাক টাৰ্ম আছিলে সেই গোটেইখিনি কেলকুলেট কৰি মই একেলগে এটা ব্ৰেকেটত ৰাখি দিলো। নাও ফ্ৰম দিছ আমি এই ইকুৱেশ্যনটো লিখিব পাৰিম। চিম্পলি আমি কি কৰি দিলো, ভিটো আমি সিফালে লৈ গ'লো, I বাই V ইকুৱেলছ টু আমি এনেকুৱা এটা টাৰ্ম পাই গৈছো। এতিয়া এইটোক মই উল্টা কৰি দিলো, I বাই V ফৰ্মেটত আছিলে, কি কৰি দিলো মই V বাই I। সো V বাই I কৰাৰ লগে লগে এইটো কি হৈ গ'ল, উল্টা হৈ গ'ল। এতিয়া এই ইয়াত যিমানখিনি বস্তু আছে, পাৰ্টিকুলাৰ এটা কণ্ডাক্টৰৰ কাৰণে সেই মোমেন্টৰ কাৰণে মই কনষ্টেন্ট বুলি ধৰি লৈছো, আৰু সেই কনষ্টেন্টটোক মই কি নাম দিছো R। মানে ইয়াৰ পৰা চাবলৈ গ'লে আল্টিমেটলি মই এই ফৰ্মুলাটো পালো। আৰু এইটো আমাৰ কোনটো ফৰ্মুলা আছিলে, আমাৰ ফেমাছ ফৰ্মুলা, ওহমছ ল ফৰ্মুলা কি V ইকুৱেলছ টু I ইনটু R। মানে আল্টিমেটলি আমি ওহমছ লটো প্ৰুফ কৰি দিলো কোনটো কনচেপ্টৰ পৰা, ফ্ৰম দা কনচেপ্ট অফ ড্ৰিপ ভেলোচিটি অফ ইলেক্ট্ৰন। আৰু এই যোনটো কনষ্টেন্ট R ইকুৱেলছ টু আমি এই ফৰ্মুলাটো পাইছো বুলি আমি ধৰি লৈছো ml ডিভাইডেড বাই n ইনটু E স্কুৱেৰ ইনটু A ইনটু ৰিলেক্সেশ্যন টাইম টাউ, য'ত m টোৱে কি বুজাই আছে, মাছ। কাৰ মাছ, ইলেক্ট্ৰনটোৰ মাছ। L কি বুজাই আছে, কণ্ডাক্টৰডালৰ লেন্থ। দেন n এ নাম্বাৰ অফ মানে ফ্ৰী ইলেক্ট্ৰনছ। দেন ইটো কি মেগনিটিউড অফ দ্য চাৰ্জ অফ দ্য ইলেক্ট্ৰন। দেন এই হৈ গ'ল সেই যোনডাল আমাৰ মানে ৱায়াৰ আছে তাৰ এৰিয়া অফ ক্ৰছ সেকশ্যন। দেন টাউটো কি
ৰিলেক্সেশ্যন টাইম। চ' এইখিনিলৈকে আমি অলৰেডি পঢ়ি থোৱা আছে, বা তথাপিও মই এই ফৰ্মুলাটো আকৌ এবাৰ তোমালোকক ৰিপিট কৰি দিলোঁ। চ' এতিয়া আমি আৰম্ভ কৰিব ওলাইছোঁ এবাউট হোৱাট? ৰেজিষ্টেন্স এণ্ড ৰেজিষ্টিভিটি। চ' ফাৰ্ষ্ট আমি জানি লওঁ যে ৰেজিষ্টেন্স বুলি যে মই কৈ আছোঁ, ইয়াৰ একজেক্ট ডেফিনেশ্যনটো কি? চ' লিখা আছে, ইলেক্ট্ৰিকেল ৰেজিষ্টেন্স ইজ দ্য প্ৰপাৰ্টি অফ এন ইলেক্ট্ৰিকেল কণ্ডাক্টৰ due to which it opposes the passage of current through it. মানে এডাল কণ্ডাক্টৰৰ মাজেদি যে কাৰেণ্ট আমাৰ ফ্ল' হয়, সেই কাৰেণ্টৰ ফ্ল'টোক যোনে অপ'জ কৰে, সেই প্ৰপাৰ্টিটোক আমি কি বুলি কওঁ? সেই কণ্ডাক্টৰডালৰ আমি সেই ৱায়াৰডালৰ বা সেই কণ্ডাক্টৰডালৰ আমি কি বুলি কওঁ? ৰেজিষ্টেন্স বুলি কওঁ। মানে যিমানেই ৰেজিষ্টেন্স বেছি হ'ব, সিমানে সেই ৱায়াৰডালৰ মাজেদি কি হ'ব? কাৰেণ্ট কণ্ডাকশ্যনটো কমি যাব। মানে কাৰেণ্টৰ লগত ৰেজিষ্টাৰৰ যোনটো প্ৰপাৰ্টি, সেইটো কি? ইনভাৰ্চলি প্ৰপৰ্চনেল। তাৰপিছত চিম্পলি ইলেক্ট্ৰিকেল ৰেজিষ্টেন্স কেন বি আণ্ডাৰষ্টুড এজ দ্য অবষ্ট্ৰাকশ্যন ডেট এন ইলেক্ট্ৰিক কণ্ডাক্টৰ কজেছ ডিউ টু দ্য পাছেজ অফ ইলেক্ট্ৰিক কাৰেণ্ট থ্ৰু ইট। চ' এইটো আছিলে ইয়াৰ বেছিক এটা ডেফিনেশ্যন। আমি তাৰপিছত আহিম এতিয়া, চোৱা এতিয়া যদি ইয়াৰ কোনোবাই ফৰ্মুলা কোনটো বুলি সোধে, আমি ওহমছ লৰ পৰা পাই থোৱা আছে। চ' ইয়াৰ ফৰ্মুলাটো হ'ব R equals to V divided by I. সেইটো ইয়াত লিখা আছে, the magnitude of electrical resistance of a conductor is equal to the ratio of what? The applied potential difference divided by the amount of current passing through the conductor. So এইটো আছিলে আমাৰ ইলেক্ট্ৰিকেল ৰেজিষ্টেন্সৰ ডেফিনেশ্যনটো আৰু ইয়াৰ ফৰ্মুলাটো। ইয়াৰ পিছত আমি নেক্সট আহোঁ, ইয়াৰ SI ইউনিট চবে আমি জানো কি? ওম, আৰু তাক এনেকৈ চিম্বলাইজ কৰে। হ'ল, তাৰ লগতে কেতিয়াবা 1 মাৰ্কছৰ কাৰণে কুৱেশ্যন সুধিব পাৰে যে হোৱাট ডু ইউ মিন বাই 1 ওম ৰেজিষ্টেন্স? ভেৰি চিম্পল, যদি আমি পটেঞ্চিয়েল ডিফাৰেন্সটো কিমান লৈ লওঁ? 1 ভল্ট লৈ লওঁ, আৰু যদি আমি তাৰ মাজেদি কাৰেণ্ট কিমান গৈ আছে বুলি ধৰি লওঁ, 1 এম্পিয়াৰ কাৰেণ্ট গৈ আছে বুলি আমি ধৰি লওঁ, তেনেহ'লে 1 এম্পিয়াৰ ৰেজিষ্টেন্সক আমি এনেকৈ ডিফাইন কৰিব পাৰিম যে 1 ওম উইল বি ইকুৱেলছ টু 1 ভল্ট ডিভাইডেড বাই 1 এম্পিয়াৰ। আৰু এইটো বস্তুকে ধুনীয়াকৈ লিখাই থোৱা আছে, এইবিলাক বেছি দীঘলীয়া নকৰোঁ, সোনকালে মই এইখিনি লৈ গৈ আছোঁ। হৈ গ'ল? এতিয়া চোৱা, চ' আমি এইটো ফৰ্মুলা পাই থোৱা আছে অলৰেডি যে উই ন' R equals to this। ক্লিয়াৰ হৈছে? এতিয়া এই যোনটো আমি ইকুৱেশ্যন পালোঁ, ইয়াক আমি এৰেঞ্জ কৰি দিম। কাৰণ আমি আগৰ ক্লাছত পঢ়িছিলোঁ যে যোনটো আমাৰ ৰেজিষ্টেন্সৰ কনচেপ্ট আছিলে, তাক আমি দুই টাইপৰ পৰা আনিব পাৰোঁ। এটা আমাৰ কি আছিলে? ফ্ৰম ইলেক্ট্ৰিকেল পইণ্ট অফ ভিউ, আৰু এটা কি আছিলে? জিঅ'মেট্ৰিকেল ডাইমেনশ্যন। আৰু যেতিয়া আমি জিঅ'মেট্ৰিকেল ডাইমেনশ্যনৰ কথা কওঁ, এটা বস্তু আমি সদায় মনত ৰাখিব লাগিব যে ৰেজিষ্টেন্সটো সদায় ৱায়াৰডালৰ লেন্থৰ লগত ৰিলেট হৈ থাকে, আৰু সেই ৱায়াৰডালৰ কি? এৰিয়া অফ ক্ৰছ ছেকশ্যনৰ লগতো আমি তাক ৰিলেট কৰিব পাৰোঁ। এতিয়া সেই বস্তুটো মাইণ্ডত ৰাখি কোন দুটা বস্তু? যে ৱায়াৰডালৰ লেন্থ আৰু ৱায়াৰডাল কিমান মোটা, ডেট মিনছ ৱায়াৰডালৰ এৰিয়া অফ ক্ৰছ ছেকশ্যন কিমান। চ' এই দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি এই যোনটো ফৰ্মুলা, ইয়াক আমি অকণমান ৰিএৰেঞ্জ কৰিলোঁ। কেনেকৈ চোৱা, R আছে, ইয়াত এই কিছুমান ইয়াত টাৰ্মছ আছে, মই L টো ছেপাৰেট কৰি দিলোঁ, আৰু কি কৰিলোঁ? এইটো মই ছেপাৰেট কৰি দিলোঁ, আৰু বাকী ইয়াত যোনখিনি বস্তু আছে এইখিনিক আমি এটা নতুন ভেলু দি দিলোঁ। এতিয়া আমি নতুনকৈ কি পাই গ'লোঁ? R উইল বি ইকুৱেলছ টু rho ইনটু L ডিভাইডেড বাই A। আৰু rho ইকুৱেলছ টু এইখিনি বুলি মই ইয়াতে এনেকৈ এজিউম কৰি লৈছোঁ। আৰু এই যোনটো rho এটা নাম আছে। চ' rho কি? Here rho is called the resistivity and it depends on the what? Nature of material and temperature. But মন কৰিবা, but for a given temperature the resistivity of a certain material is always constant. মানে rho যোনটো, rho কোনো ধৰণৰ জিঅ'মেট্ৰিকেল ডাইমেনশ্যনৰ ওপৰত ডিপেণ্ড নকৰে। rho খালি দুটা বস্তুৰ ওপৰত ডিপেণ্ড কৰি আছে, কি? যে আমি যোনটো মেটেৰিয়েল লৈছোঁ সেই মেটেৰিয়েলটোৰ নেচাৰটো কেনেকুৱা, আৰু লগতে কি? টেম্পাৰেচাৰ কিমান। এতিয়া আমি যদি টেম্পাৰেচাৰটো ফিক্স কৰি থৈ দিওঁ, তেনেহ'লে আমি ক'ব পাৰিম যে rhoৰ ভেলুটো সদায় কি থাকিব? কনষ্টেণ্ট থাকিব। কিন্তু ইট ডিপেণ্ডছ অন দ্য মেটেৰিয়েল। মানে তুমি বোলে কপাৰ লৈছা, বা বেলেগ এটা কি লৈছে? এলুমিনিয়াম লৈছে। মানে কপাৰৰ কাৰণে rhoৰ ভেলু আৰু এলুমিনিয়ামৰ কাৰণে rhoৰ ভেলু কি হ'ব? বেলেগ বেলেগ হ'ব। যদি আমি টেম্পাৰেচাৰটো কি ৰাখোঁ? কনষ্টেণ্ট ৰাখোঁ। আৰু এই rho আমি কি নাম দিছোঁ? ৰেজিষ্টিভিটি, বা ইয়াৰ এটা আৰু নাম আছে, ইয়াক আমি কি বুলি কওঁ? ইয়াক আমি স্পেচিফিক ৰেজিষ্টেন্স বুলিও ক'ব পাৰোঁ। মানে কোনোবাই rho ক'ব, মানে ৰেজিষ্টিভিটি ক'ব, বা কোনোবাই কি ক'ব? স্পেচিফিক ৰেজিষ্টেন্স ক'ব। বোথ আৰ ছেম, কনফিউজ একদম নহ'বা। আৰু এটা বস্তু পুৰা মাইণ্ডত সোমোৱাই লোৱা যে ৰেজিষ্টিভিটি কেতিয়াও লেন্থ বা কি? এৰিয়া অফ ক্ৰছ ছেকশ্যনৰ ওপৰত ডিপেণ্ড নকৰে। ৰেজিষ্টিভিটি অকল কাৰ ওপৰত ডিপেণ্ড কৰি আছে? টেম্পাৰেচাৰ আৰু আমি কোনটো মেটেৰিয়েল লৈছোঁ সেই মেটেৰিয়েলটোৰ নেচাৰৰ ওপৰত। বাট যোনটো ৰেজিষ্টেন্স কেপিটেল R, ই কিন্তু সব ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি আছে। টেম্পাৰেচাৰৰ ওপৰতটো কৰিবই, মেটেৰিয়েলৰ ওপৰতটো কৰিবই, লগতে ৰেজিষ্টেন্স কাৰ ওপৰত ডিপেণ্ড কৰি আছে? ৱায়াৰডালৰ লেন্থৰ ওপৰতো ডিপেণ্ড কৰি আছে, আৰু কি? তাৰ
ক্ৰছ সেকশনাল এৰিয়াৰ ওপৰত ডিপেন্ড কৰি আছে যোনটো বস্তু লিখা আছে চোৱা বাট ৰেজিষ্টেন্স ডিপেন্ডছ অন দা জিওমেট্ৰিকেল ডাইমেনশন আৰু তলত এই লাইনটো লিখি দিয়া আছে যে ৰেজিষ্টিভিটি যোনটো হেতুক আমি কি বুলি কওঁ স্পেসিফিক ৰেজিষ্টেন্স বুলি কওঁ সো এখিনি আসলে এটা বেসিক আমাৰ আইডিয়া ঠিক আছে এটা বহুত ডাউট লাগিব যে আমি যে ৰেজিষ্টিভিটি যে পঢ়িলো বা ইয়াৰ আৰু এটা নাম আছে কি স্পেসিফিক ৰেজিষ্টেন্স ইয়াক আমি কেনেকৈ ডিফাইন কৰিম ইয়াৰ ডেফিনেশনটো কেনেকুৱা হ'ব সো এটো মই অকমান তোমালোকক দেখুৱাই দিম চোৱা সো আমি এটা ফৰ্মুলা জানো r equals to এই মাত্ৰ মই কৰি দেখুৱাইছিলো যে r equals to rho into what l divided by make it as equation number 1 এতিয়া আমি কি কৰো যদি আমি লেন্থ আৰু এৰিয়া এই দুইটা যদি আজি মানে ইউনিট এমাউন্ট লৈ লওঁ মানে লেন্থটো কিমান লৈছো ইউনিট এমাউন্ট আৰু এৰিয়াও কিমান লৈছো ইউনিট এমাউন্ট সো এই দুইটা 1 হৈ যোৱা মানে তেতিয়া আমি কি লিখিব পাৰিম r equals to কি rho মানে আমাৰ যোনটো ৰেজিষ্টেন্স হেতু কাৰ সৈতে ইকুৱেল হ'ব হেতু ৰেজিষ্টিভিটিৰ সৈতে ইকুৱেল হ'ব বাট এটা কন্ডিশন আছে যে ৰেজিষ্টিভিটিৰ সৈতে ইকুৱেল হ'ব বাট অনলি ইন হোৱাট ওয়ান কন্ডিশনটো কি আমি ইউনিট এমাউন্ট অফ লেন্থ ল'ব লাগিব আৰু যোনডাল আমি ওয়াৰ লৈ আছো তাৰ এৰিয়াটো আমি কিমান ল'ব লাগিব ইউনিট আমি এমাউন্ট অফ আমি এৰিয়া ল'ব লাগিব হল যদি দুইটা বস্তু আমি সেই যদি কন্ডিশনটো মানি চলো তেতিয়া আমি ক'ব পাৰিম যে ৰেজিষ্টেন্স আলটিমেটলি কাৰ সৈতে ইকুৱেল ৰেজিষ্টিভিটিৰ সৈতে ইকুৱেল আৰু হেতুকে লিখি দিয়া আছে চোৱা কি বুলি লিখিছো resistivity or specific resistance of a material is the resistance of an object of unit length and what unit cross sectional area আৰু লগতে most important the SI unit of resistivity is what ohm meter ohm কি meter কি কৈছো বুজি পাইছানে মন কৰিবা resistance SI unit কি ohm but resistivity কি ohm meter clear হৈছে গোটেই বস্তুটো সো এটো আসলে আমাৰ ৰেজিষ্টেন্স আৰু ৰেজিষ্টিভিটি এটা বেসিক আইডিয়া এটা নেক্সট আইছো আমি এটা বহুত ইম্পৰ্টেন্ট টপিক হেতু হল এই যে মই কলো যে ৰেজিষ্টিভিটি টেম্পাৰেচাৰ ওপৰত ডিপেন্ড কৰে কৈছিলো যদি আমি টেম্পাৰেচাৰটো ফিক্স ৰাখি দিও তেতিয়া আমি ক'ব পাৰিম যে মানে আমাৰ যোনটো ৰেজিষ্টিভিটিটো সেম থাকিব বা যদি আমি টেম্পাৰেচাৰটো চেঞ্জ কৰি দিও তেতিয়া কিন্তু ৰেজিষ্টিভিটিৰ ওপৰত এটা ইম্পেক্ট আহিব So impact to কেনেকুৱা আহিব ধুনিয়াকে লিখি থোৱা আছে in metals the number of free electrons is fixed আমি সবে গম পাওঁ যে কোনো মেটেলত আমাৰ যিবিলাক number of free electrons আছে এইবিলাক সদায় কি থাকিব ফিক্স থাকিব as the temperature increases the vibration of the atoms increases so যিমানে আমি টেম্পাৰেচাৰ বঢ়াম means আমি যিমানে হিট দি গৈ থাকিম তাৰ ভাইব্ৰেশন বিলাক কি হ'ব সিমানে বেছি হ'ব আৰু যিমানে বেছি ভাইব্ৰেশন হ'ব সেই ইলেক্ট্ৰনছ বিলাকৰ মাজত যোনটো কলিজন হেতু আগতকে কি হ'ব বেছি হ'ব So যিমানে বেছি ফাস্ট কলিজন হ'ব সিমানে কি হ'ব সিহঁতৰ মাজৰ যোনটো ৰিলেক্সেশন টাইম সেই টাইমটো কি হ'ব কমি যাব এতিয়া আমি এই ৰিলেশনটো পাই থোৱা আছে দিস ইজ দা অৰিজিনাল ফৰ্মুলা বাট ইয়াত আমাৰ যোনটো মাইনাস সাইন এটো কি বুজাই আছিল সেই মাইনাসটোৱে খালি এটা বেসিক কনসেপ্ট কৈ আছে যে ড্ৰিপ ভেলোচিটিৰ লগত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো কি উল্টা ফাইন এটা যদি আমি ইয়াৰ অকল ম্যাগনিটিউড লম আমি এটা ফৰ্মুলা পাম আৰু এই ফৰ্মুলাটো আমি কি গম পাই আছো যে ড্ৰিপ ভেলোচিটি অফ ইলেক্ট্ৰন আৰু কি ৰিলেক্সেশন টাইম দে আৰ directly proportional to each other so that means jodi amar relaxation time to komi jabo ultimately ki hobo amar drip velocity of electron ki hobo komi jabo aru drip velocity of electron koma mane ami ki boli kobo parim amar electric current to ki hoi jabo komi jabo aru jimane electric current komi jabo that means what jimane he conductor jalor majedi ki hoi ase amar tar resistivity ba tar resistance to ki বাহি বাহি গৈ আছে ক্লিয়াৰ হলনে এটো সদায় মন ৰাখিবা যে যিমানে আমি টেম্পাৰেচাৰ বঢ়াই যাম সিমানে আমাৰ কি হ'ব ৰেজিষ্টিভিটি 100% কি বাহি বাহি গৈ থাকিব বাট এটো অনলি কাৰ কাৰণে অনলি ফৰ হোৱাট মেটেলছ এটা নন মেটেলছৰ কাৰণে বা সেমিকন্ডাক্টৰৰ কাৰণে কি হ'ব সেইবিলাক আমি পিছৰ যিবিলাক লেকচাৰ আহিব তাতে আমি ডিসকাস কৰিম হৈ গৈছে এইখিনি ওকে এতিয়া আমি নেক্সট আহো এটা মোস্ট ইম্পৰ্টেন্ট টপিক হেতু হৈছে কি সুপাৰ কন্ডাক্টিভিটি সো এটো বস্তু কি হয় ভালকে তোমালোকে চাই লোৱা ইয়াত লিখা আছে The phenomenon of complete loss of resistivity by certain metals and alloys when they are cooled below a certain temperature is called what? Superconductivity. আৰু এই superconductivity পঢ়িবলৈ ফাৰ্স্ট আমি জানিব লাগিব অকন আগত আমি যোনটো পঢ়িলো এটো কি যিমানে আমি টেম্পাৰেচাৰ বঢ়াম ৰেজিস্ট্যান্স বাঢ়িব আৰু যিমানে আমি টেম্পাৰেচাৰ কি কৰিম কমাম সিমানে আমাৰ কি ৰেজিস্ট্যান্স কমিব এটা কথাটো হ'ল আমি যদি কিছুমান সাৰ্টেন আমাৰ মেটেলছ বা এলয় আছে হল সেই সার্টেন মেটেলস বা এলয় বিলাকৰ যদি আমি টেম্পারেচারটো খুব কমাই কমাই নি এটা সার্টেন লিমিটিং ভ্যালুৰ পৰা যদি আমি কম কৰি দিও তেতিয়া দেখা পোৱা যায় সেই যোনডাল আমাৰ কন্ডাক্টৰ তাৰ ৰেজিস্ট্যান্স অলমোস্ট কি হৈ যায় নাইকিয়া হৈ যায় জিৰো হৈ যায় হল আৰু যোনটো টেম্পারেচাৰত
যোনটো টেম্পাৰেচাৰত আমাৰ ৰেজিষ্টেন্স বিলাক প্ৰপাৰ্টিটো টোটেলি নাইকিয়া হৈ যায় তাক আমি কি বুলি কওঁ ট্ৰানজিশন টেম্পাৰেচাৰ বা হোৱাট ক্ৰিটিকেল টেম্পাৰেচাৰ ইয়াক আমি TC বুলি কওঁ So, I'm going to the phenomenon of complete loss of resistivity by certain metals and alloys when they are cooled below a certain temperature is called superconductivity. So, এই যোনটো প্ৰক্ৰিয়া এই যোনটো phenomenon তাক আমি কি বুলি কম superconductivity বুলি কম আৰু সেই পাৰ্টিকুলাৰ যোনটো টেম্পাৰেচাৰ যাতকে আৰু তলত আমি নিব নোৱাৰো মানে নিব পৰা যায় নিলে হেতু কি হৈ যাব it becomes superconductor so সেই particular যোনটো temperature তাক আমি কি বুলি কম transition temperature বা critical temperature clear হৈছে বুজি পাইছা এতিয়া superconductivity পৰাই এটা ইফেক্ট আহিব সেই ইফেক্টটো কোৱা হয় মেছনাৰ ইফেক্ট আৰু এটো 1 নে 2 মাৰ্কছৰ কাৰণে কোনোবা এটা বছৰ অলৰেডি কিন্তু আমাৰ HSত আহিছিলে এতিয়া ইয়াৰ কাৰণে এটা অবজাৰভেচন কৰা হৈছিল আজি পা বহুত বছৰ আগত around 1933 দুজন সাইন্টিষ্ট আছিলে মেছনাৰ আৰু এজন আছিলে so তেওঁলোকে এটা অবজাৰভেচন কৰিলে কি কৰিলে লিখা আছে they observed that in a conductor if a conductor is cooled in a magnetic field to a temperature below the transition temperature then at this temperature the line of magnetic induction are pushed out of the specimen মানে এনেকে বুজিলা বস্তুটো ধৰি লোৱা আমাৰ হাতত এটো এটা কি আছে কন্ডাক্টৰ আছে হল এতিয়া আমি জানো যি কোনো কন্ডাক্টৰৰ মাজেদি আমাৰ ম্যাগনেটিক ফিল্ড লাইনস কি আৰামত পাৰ হৈ যায় yes ধৰি লোৱা এটো আমাৰ এটা কন্ডাক্টৰ আছে এতিয়া ইয়াৰ মাজেদি এনেকে ধৰি লোৱা আমাৰ যিবিলাক ম্যাগনেটিক ফিল্ড লাইন আছে এই ধৰা ম্যাগনেটিক ফিল্ড লাইন বিলাক আমাৰ এনেকে আৰামত পাৰ হৈ গৈছে ঠিক আছে এতিয়া কি কৰিলো এই সিস্টেমটোৱে মই কুল কৰি গৈ আছো ঠাণ্ডা কৰি গৈ আছো সো ঠাণ্ডা কৰি গৈ এনেকুৱা এটা টেম্পাৰেচাৰ পালো যত এই কন্ডিশনটো আহি গল আমাৰ এটা ক্ৰিটিকেল টেম্পাৰেচাৰ আছিল নে নাই এটা মই ইমানেই ঠাণ্ডা কৰি দিলো যে আমাৰ টেম্পাৰেচাৰটো ইয়াতকেও কমি গল আমি যোনটো টেম্পাৰেচাৰ ইউজ কৰি আছো ধৰা টি টেম্পাৰেচাৰ ইউজ কৰি আছো সো টি টো সেই ক্ৰিটিকেল টেম্পাৰেচাৰটো কমি গল সো তেতিয়া কি হৈ যাব এই যিবিলাক আমাৰ ম্যাগনেটিক ফিল্ড লাইন যাক আমি বি ভেক্টৰ দি ৰিপ্ৰেজেন্ট কৰিম সো এনেকুৱা কন্ডিশনটো পোৱাৰ লগে লগে এই যিবিলাক আমাৰ ম্যাগনেটিক ফিল্ড লাইন আছে যোনবিলাক এই কন্ডাক্টৰটোৰ মাজেদি পাৰ হৈ গৈছিলে এতিয়া কিন্তু এই ম্যাগনেটিক ফিল্ড লাইন বিলাক ইয়াৰ মাজেদি পাৰ হৈ যাব নোৱাৰে ফলত কেনেকুৱা হৈ যাব ধৰি লোৱা সেম আমাৰ কন্ডাক্টৰটো আছে সো ওপৰেদি এডাল গৈ আছে বা এনেকৈ এডাল যাব কিন্তু অকমান আগত যোনডাল ইয়াৰ মাজেদি গৈ আছিল কি এনেকে গুছি যাবগে ওকে বা কোনোবা যদি এডাল এফালেদি এনেকে গৈ আছিল ই এতিয়া এনেকে গুছি যাবগে বুজি পাইছানে বা নেক্সট এডাল কি হ'ব এনেকে যাবগে মানে ইয়াৰ মাজে কোনো ধৰণৰ ম্যাগনেটিক ফিল্ড পাৰ হৈ যাব নোৱাৰে আৰু এই যোনটো ইফেক্ট ইয়াকে কি বুলি কোৱা হয় মেছনাৰ ইফেক্ট বুজি পাইছানে আৰু এটো কেতিয়া হ'ব ফৰ সুপাৰ কন্ডাক্টৰস মানে সেম কন্ডাক্টৰ আছিল বাট কোনটো কন্ডিশন আমি ইউজ কৰিলো ইমানেই তাক ঠাণ্ডা কৰি দিলো ইমানেই তাক কুল কৰি দিলো যে তাৰ টেম্পাৰেচাৰটো কতকে তললে গুছি গল ট্ৰানজিশন টেম্পাৰেচাৰতকে তললে গুছি গল ফলত হেতু এতিয়া কন্ডাক্টৰ হৈ থকা নাই কি হৈ গল সুপাৰ কন্ডাক্টৰ হৈ গল আৰু যোনটো ইফেক্ট ইয়াকে আমি কি নাম দিছো মেছনাৰ ইফেক্ট আৰু এটো কেতিয়াবা আহিব পাৰে তো লিখা আছে what is Meissner effect the expulsion of magnetic flux from a superconducting material when it is cooled to a temperature below the critical temperature in a magnetic field is called as what Meissner effect Meissner effect indicates that as the superconductivity appears in a material it becomes what perfectly diamagnetic মানে কি বিহেভিয়াৰটো কান নিচিনা কৰিব কাঠৰ টুকুৰা নিচিনা বিহেভ কৰিব বাট এটো কাঠৰ টুকুৰা নহয় কিন্তু কি এটা কন্ডাক্টৰ বাট হি সুপাৰ কন্ডাক্টিভিটি এচিভ কৰিলে মানে হি ম্যাগনেটিক ফিল্ডত কি টাইপ বিহেভ কৰি আছে এই কাঠৰ টুকুৰা এটা কান কাঠৰ টুকুৰা জানো কিবা ম্যাগনেটিক এট্ৰাক্ট কৰিব নকৰে ক্লিয়াৰ হৈছে বুজি পাইছা সো এখিনি আছিল ইয়াৰ বেসিক বস্তুখিনি হল সো তোমালোকে এখিনি বস্তু ঘৰত ভালকে লিখি লবা ক্লিয়াৰ হৈছে কিবা ডাউট আছে নেকি ইয়াত নাই এটা আমি নেক্সট টপিকটো আহিছো সো হেডিংটো দিয়া আছে টেম্পাৰেচাৰ কোএফিচিয়েন্ট অফ এ ৰেজিস্ট্যান্স সো এটো আমাৰ হল ডেৰাইভেশনটো সো আমি কি কৰিম ফাৰ্স্ট আমি এটা ইনিশিয়াল টেম্পাৰেচাৰ লম আৰু ইনিশিয়াল টেম্পাৰেচাৰটো মই কত লৈছো 0 ডিগ্ৰী সেলসিয়াস আৰু এই 0 ডিগ্ৰী সেলসিয়াসৰ যোনটো আমাৰ ইনিশিয়াল মানে ৰেজিস্ট্যান্স সেই ইনিশিয়াল ৰেজিস্ট্যান্সটো মই কি ধৰি লৈছো R0 so let R0 is the resistance of the conductor at what 0 degree Celsius এটা বেসিক কনসেপ্ট যিমানে আমি টেম্পাৰেচাৰ বহাম সিমানে আমাৰ কি হ'ব ৰেজিস্ট্যান্স বাঢ়িব এতিয়া যোনটো আমাৰ ফাইনাল টেম্পাৰেচাৰ সেইটো মই ধৰিছো কিমান θ ডিগ্ৰী সেলসিয়াস আৰু এই θ ডিগ্ৰী সেলসিয়াসৰ যোনটো কৰেসপন্ডিং ৰেজিস্ট্যান্স সেইটো আমি কি ধৰি লৈছো R ক্লিয়াৰ হৈছে এইখিনিলৈকে ওকে তাৰ পিছত নাও
the increase in resistance মানে initial যোনটো resistance কিমান আছিলে r not এটো increase কৰি মই কিমান পালো r যদি মোক কোনোবাই খুদে যে কিমান আমাৰ resistance increase হল কি বুলি কম suppose delta r amount of resistance increase হল the delta r কিমান বুলি কলে কি খুদিম final minus initial so কি হৈ যাব r minus কি r not so delta r আমি এনেকৈ লিখিব পাৰিম ক্লিয়াৰ হৈছে আৰু delta r টো কি increase in resistance the resistance কিমান increase হল এতিয়া এই যোনটো আমাৰ increase in resistance delta r ই directly সদায় দুটা ফেক্টৰ ওপৰত ডিপেন্ড কৰিব কোন কিটা ফেক্টৰ number 1 the increase in resistance is directly proportional to the what initial resistance r not এটো কি যে 0 ডিগ্ৰী সেলসিয়াসত মোৰ জিমান ৰেজিস্ট্যান্স আছিল সো এটো হল আমাৰ ফার্স্ট কন্ডিশন টো যে ইনক্রিজ ইন ৰেজিস্ট্যান্স ইজ প্ৰপৰশনাল টু ইনিশিয়াল ৰেজিস্ট্যান্স সেকেন্ড টো কি যে ইনক্রিজ ইন ৰেজিস্ট্যান্স ইজ ডাইৰেক্টলি প্ৰপৰশনাল টু রাইজ ইন টেম্পারেচার মানে টেম্পারেচার কিমান আমি ইনক্রিজ কৰিলো আৰু হেতুক আমি কি বুলি কৈছো ডেল্টা থিটা ইয়াত লিখা আছে ডেল্টা থিটা কি রাইজ ইন টেম্পারেচার বা ইনক্রিজ ইন টেম্পারেচার এতিয়া আমি কি কৰিম এই দুইটা কন্ডিশন আমি এটা কম্বাইন কৰি দিম ইয়াত আমি সেপাৰেট কে লিখিছিলো এতিয়া যেতিয়া আমি দুইটা কন্ডিশন কম্বাইন কৰি দিম আমি কি পাম সোৱা না কম্বাইনিং দ্য অ্যাবভ টু মানে ইকুয়েশনস আমি পাই গলো যে ডেল্টা r proportional to what r naught into delta theta r naught to কি আছিল r naught to যে 0 ডিগ্ৰী সেলসিয়াসত আমি যোনটো ৰেজিস্ট্যান্স পাইছিলো that is the initial resistance আৰু ডেল্টা থিটা টো কি increase in temperature যে তোমাৰ টেম্পারেচার কিমান ইনক্রিজ হৈছে নেক্সট ওয়া এটো আমাৰ কি এটা proportional sign এটা ফিজিক্সৰ বেসিক রুল মতে ইয়াৰ নেক্সট স্টেপত এই মই proportional sign টো অতৰাই দিম সো এটো অতৰাৰ লগে লগে আমি কি কৰিম এটা ইকুৱেল সাইন দিম ইকুৱেল সাইন দিয়াৰ পিছত মই এটা কনস্ট্যান্ট ললো দেখাত সেম যেন লাগিলো মন কৰিবা দেই এটো proportional sign আৰু এটো এটা কি সিম্বল এটো কি আলফা সো ইয়াত আমি হে কনস্ট্যান্ট টো কি লৈছো আলফা আৰু এই আলফা কে কি বুলি কোৱা হয় সো আলফা ইজ কল্ড এজ temperature coefficient of resistance so etuk ami suppose dilu equation number 1 etia yat pray question ahe je alpha ka ami keneke define korim he karone yar next step ot ami ki korilu soa ami alpha k separate kori dilu so alpha ki hoy jabo alpha will be equals to upor ki thakibo delta r mane kiman tar resistance increase hol divided by r naught into ki delta theta hol aru etuk ami eneko likhiba parim because okon agote mo koisilu delta r likha mane ki final resistance minus কি initial এই কাৰণ তাৰ পিছৰ স্টেপত ডেল্টা ৰ জায়গাত মই সিম্পলি r minus r naught লিখিলো আৰু ইফালে আমাৰ অৰিজিনাল যোনটো আমাৰ ৰেজিস্ট্যান্স r naught আছে আৰু ইফালে কি আছে আমাৰ ডেল্টা থিটা আছে মানে রাইজ ইন টেম্পারেচার আছে এতিয়া from this particular formula আমি ইয়াৰ পৰা এই আলফাক আমি ডিফাইন কৰিব পাৰো সো কেনেকৈ ডিফাইন কৰিব পাৰিম লিখা আছে সোৱা thus alpha is defined as what is defined as the change in resistance because upor ki ase change in resistance per unit original resistance hoda per to ki bujay divide kora bujay je per unit original resistance so ki r not per unit original resistance per degree rise in temperature because tolot aru ki ase kiman amar temperature rise hoise kiman amar temperature increase hoise hetu ase so ei question to kinu pray khudhe je define alpha ki asile temperature coefficient of resistance clear হৈ গল সবৰে এতিয়া তাৰ লগতে আমি আৰু এটা বস্তু জানিব লাগিব যে এই যোনটো আমাৰ আলফা means temperature coefficient of resistance ইয়াৰ SI ইউনিট টো কি এটা ভাল দৰে চোৱা যদি আমি এই ফৰ্মুলাটো চাও ওপৰটো কি আছে ৰেজিস্ট্যান্স তলটো কি আছে ৰেজিস্ট্যান্স দুইটা ক্যান্সেল যাব ইয়াত থাকিল কি টেম্পারেচার এন্ড হোৱাট ইজ দা SI ইউনিট অফ টেম্পারেচার কেলভিন সো কি হৈ যাব পাৰ কেলভিন ক্লিয়াৰ হৈছে ইয়াৰ SI ইউনিট কিমান হৈ গল পাৰ কেলভিন আৰু সিরিয়াস টো কি হ'ব per degree celsius এটো মই লিখা নাই আৰু এটো কি হৈ যাব per degree celsius আৰু লগতে ইয়াৰ যোনটো ডাইমেনশনাল ফৰ্মুলা কেতিয়াবা হেতু খুদিব পাৰে তে ডাইমেনশন বুলি কোনটো অকল ইয়াত কি আছে টেম্পারেচার আছে হে কাৰণে m to the power 0 l to the power 0 e to the power 0 অকল কি আহিব k to the power -1 কিয় -1 because এটো তলত আছিল ক্লিয়াৰ হৈ দেখিন লাগে সো এখিন লাগে আমাৰ এটো বেসিক যোনটো ক্যালকুলেশন এতিয়া সোৱা আমি এই মাত্ৰ যোনটো ফৰ্মুলা পালো যোনটো আমাৰ অৰিজিন ফৰ্মুলা আছিল এইটো সোৱা the alpha equals to rise in resistance divided by original into rise by increase in temperature ইয়াক আমি অকন বেলেগ কিয় লিখিব পাৰো কেনেকৈ লিখিব পাৰো সোৱা এটো আমি সবে গম পাই আছো এতিয়া মই ক্ৰস মাল্টিপ্লাই কৰি দিও ইয়া ক্ৰস মাল্টিপ্লাই কৰা মানে কি হ'ব
r minus r naught will be equals to alpha r naught into what? Delta theta. Next আমি কি কৰিলো? এই r টো এফালে ৰাখিলো আৰু এই যে মাইনাস r naught টো আছিলে সেইটো মই এফালে গুছি গলো। এতিয়া এফালে নিয়াৰ লগে লগে চোৱাচোন ইয়াৰ পৰা আমি কি কৰিব পাৰিম? r naught আমি কমন ল'ব পাৰিম। সো r naught কমন লোৱাৰ পিছত আমি ইয়াত আৰু এটা ফৰ্মুলা পাই গলো চোৱা এইটো। মানে তোমালোকে এইটো ফৰ্মুলা মন ৰাখিব লাগিব আৰু এইটো ফৰ্মুলা মন ৰাখিব লাগিব। আমি এক্সামত যিবিলাক আমাৰ কোৱেশ্চন আহিব আমি আগতে কোৱেশ্চনটো পঢ়িম। পঢ়াৰ পিছত আমি ডিসাইড কৰিম যে আমি এইটো ফৰ্মুলা পাই এপ্ৰোচ কৰিম নে এইটো পাই এপ্ৰোচ কৰিম। চাবলৈ গ'লে একেই। কোনোবাই বোলে চাম এইটো ফৰ্মুলা মুখস্থ নাৰাখো এইটোৱে ৰাখিম, ৰাখিব পাৰা কোনো কথা নাই। এতিয়া একেটা বস্তুৱে হৈ গৈছে। ক্লিয়াৰ আছে এইখিনিলৈকে? এতিয়া আমি নেক্সট ইয়াৰ প্ৰপাৰ্টি কিছুমান শিকিম, মোষ্ট ইম্পৰ্টেণ্ট। এই প্ৰপাৰ্টি কেইটা পুৰা মন ৰাখিব লাগিব হা। সো প্ৰপাৰ্টি নাম্বাৰ 1 কি কৈছে চোৱা, ইফ আলফা ইজ পজিটিভ, ইয়েছ, এটা আলফা পজিটিভ কাৰ কাৰণে হ'ব অকণ আগতে কৈছিলো মই। এই ক্লাছৰ একদম ষ্টাৰ্টিঙত কৈছিলো। কাৰ কাৰণে? যিমান বিলাক আমাৰ মেটেলছ আছে। সদায় মন ৰাখিবা ফৰ অল মেটেলছ আমাৰ যোনটো আলফা, আলফা কি হ'ব সদায় পজিটিভ হ'ব। এণ্ড হোৱাট ডাজ ইট মিন? ইয়াৰ মিনিংটো এইটো যে যিমানেই তুমি টেম্পাৰেচাৰ বঢ়াবা সিমানেই কি হ'ব? ৰেজিষ্টেন্স বাঢ়ি যাব। আৰু কিয় বাঢ়িব কৈ থোৱা আছে যে টেম্পাৰেচাৰ বঢ়াইছো মিন্স কি হ'ব? আমাৰ কলিজনটো বাঢ়িব। যিমানেই কলিজন বাঢ়িব কি হ'ব? ৰিলেক্সেশ্যন টাইম কমিব। যিমানেই ৰিলেক্সেশ্যন টাইম কমিব কি হ'ব? ড্ৰিপ ভেলচিটিও কমিব। আৰু যিমানেই ড্ৰিপ ভেলচিটি কমিব কাৰেণ্টটো কি হ'ব? কমিব। আৰু কাৰেণ্ট কমিব মানে কি? ৰেজিষ্টেন্স বাঢ়িব। মানে ফাইনেলি আমাৰ ৰেজিষ্টেন্স বাঢ়িল, বাট ইনিচিয়েল কজটো কি আছিলে? আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিছিলো। মানে যিমানে তুমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিবা আমাৰ যোনটো ৰেজিষ্টেন্স এইটো কি হ'ব? সদায় ইনক্ৰিজ হ'ব। আৰু এইটো সদায় কাৰ ক্ষেত্ৰত হৈ আছে? মেটেলছৰ ক্ষেত্ৰত হৈ আছে। আৰু সেইকাৰণে মেটেলৰ কাৰণে আমাৰ যোনটো আলফা বুলি সদায় কি হ'ব? পজিটিভ হ'ব। আৰু ইয়াৰ কাৰণে আৰু এটা কণ্ডিশ্যন আছে, কণ্ডিশ্যনটো হ'ল এইটো যে ইনিচিয়েল ৰেজিষ্টেন্সতকে যোনটো আমাৰ ফাইনেল ৰেজিষ্টেন্স সেইটো সদায় কি হ'ব? বেছি হ'ব। কাৰণ ইনিচিয়েলৰ পৰা তুমি যে ফাইনেল গৈছা কেনেকে গৈছা? তুমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিছা। ইনিচিয়েলি তোমাৰ টেম্পাৰেচাৰ আছিলে 0 ডিগ্ৰী, তেতিয়া তোমাৰ ৰেজিষ্টেন্স কিমান? r naught। তুমি টেম্পাৰেচাৰ বঢ়াই আছা নে নাই? বঢ়াই আছা নে নাই? সেইকাৰণে ফাইনেল তোমাৰ যোনটো ৰেজিষ্টেন্স হ'ব সেইটো ডেফিনেটলি ইনিচিয়েলতকৈ কি হ'ব? বেছি হ'ব। বাট আকৌ কৈছো দিছ কণ্ডিশ্যন ইজ অনলি ভেলিড ফৰ হোৱাট? মেটেলছ। এতিয়া আমি ছেকেণ্ডটো আহোঁ। ছেকেণ্ডটো কাৰ কাৰণে বুলি কৈছে? ফৰ নন মেটেলছ এণ্ড হোৱাট? ছেমি কণ্ডাক্টৰ। যদিও মই ইয়াৰ বিষয়ে ইন ডিটেইলছ পিছত পঢ়িম, এতিয়া লাইনটো আহিছে কাৰণে মই কৈ দিছো। সদায় মন কৰিবা যে নন মেটেলছ বা আমাৰ ছেমি কণ্ডাক্টৰৰ কাৰণে এই আলফাৰ ভেলুটো সদায় কি হ'ব? নিগেটিভ হ'ব। সদায় কি হ'ব? নিগেটিভ। হোৱাট ডাজ ইট মিন? আলফা নিগেটিভ মানে ইয়াৰ ক্ষেত্ৰত উল্টা হ'ব। কি হ'ব? যে এইবিলাকৰ ক্ষেত্ৰত যিমানে আমি টেম্পাৰেচাৰ বঢ়াম ৰেজিষ্টেন্স সদায় কমি যাব। কিন্তু আমি এক নম্বৰত কি পাই আছিলো? ৰেজিষ্টেন্স বাঢ়া মানে কি? সৰি, টেম্পাৰেচাৰ বাঢ়া মানে কি? ৰেজিষ্টেন্স বাঢ়া। কিন্তু ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত উল্টা হ'ব। কি হ'ব? তুমি টেম্পাৰেচাৰ বঢ়াইছা, তুমি এক্সপেক্ট কৰি আছা যে টেম্পাৰেচাৰ বঢ়াইছো কি ৰেজিষ্টেন্স বাঢ়িব লাগিছিলে, বাট নহয়। নন মেটেলছ আৰু ছেমি কণ্ডাক্টৰৰ কাৰণে কি হ'ব? তুমি যিমানে টেম্পাৰেচাৰ বঢ়াই বঢ়াই গৈ থাকিবা তুমি দেখিবা সিমানে তাৰ কি ৰেজিষ্টেন্স কমি কমি গৈ থাকিব। এতিয়া বহুত এটা ডাউট আহিব, এইটো কেনেকে পচিবল? ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যে আমি টেম্পাৰেচাৰ বঢ়াই আছো বাট ৰেজিষ্টেন্স কি কমি কমি গৈ আছে, এইটো কেনেকে পচিবল? সো তাৰ আনসাৰটো মই আজি কেতিয়াও দিব নোৱাৰিম। তাৰ কাৰণে তোমালোকে জানিব লাগিব যে ছেমি কণ্ডাক্টৰ কি, ছেমি কণ্ডাক্টৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰ কি, তাৰ ফেব্ৰিকেশ্যন কেনেকে কৰা হৈছে, ছেমি কণ্ডাক্টৰ প্ৰপাৰ্টি কি। সো এই গোটেইবিলাক আমি লাষ্ট আমাৰ যোনটো চেপ্টাৰ ডেট ইজ ছেমি কণ্ডাক্টৰ ডিভাইচ তাত আমি এই পইণ্টটো ইন ডিটেইলছ আমি ডিছকাছ কৰিম। ঠিক আছে? ক্লিয়াৰ? দেন আহা তোমাৰ থাৰ্ড পইণ্ট। দেন আমাৰ কোনটো? থাৰ্ড পইণ্ট। সো থাৰ্ড পইণ্টটো কাৰ কাৰণে স্পেচিয়েলি? ফৰ এলয়জ, সাম কাইণ্ড অফ এলয়জ। যে কিছুমান পাৰ্টিকুলাৰ এনেকুৱা এলয় আছে সেই এলয় বিলাকৰ কাৰণেও কিছুমান তাৰ প্ৰপাৰ্টিত অলপমান কিবা এটা ভেৰিয়েশ্যন হয়। এতিয়া এলয় বুলি কওঁতে নিশ্চয় তোমালোকে আইডিয়া কৰিব পাৰিছা এলয় হয় কি বাৰু? যে আমি আমাৰ সুবিধাৰ কাৰণে কেতিয়াবা কিছুমান কি বেলেগ বেলেগ টাইপৰ কিছুমান মেটেল মিক্স কৰি এটা নতুন টাইপ আমি কি কৰি দিওঁ? বনাই দিওঁ। তাকে আমি কি বুলি কওঁ? এলয় বুলি কওঁ। ঠিক আছে? ইয়াত কি লিখা আছে চোৱা, যে ফৰ এলয়জ কি লিখা আছে? যে আলফা ইজ ভেৰি ভেৰি স্মল ফৰ এলয়জ। মানে এলয়জৰ কাৰণে আলফা ভেলু কি হৈ যায়? বহুত বেছি স্মল হৈ যায়। এই পইণ্ট তোমালোকে মনত ৰাখিবা। আৰু ইয়াত কিছুমান এলয়জৰ স্পেচিয়েলি আমাক নামো দি দিয়া হৈছে। আৰু সেই এলয় বিলাক কেনেকে বনোৱা হৈছে, তাত কোনটো কম্পনেণ্ট কিমান আছে, সেই গোটেইখিনি ধুনীয়াকে লিখা আছে। এবাৰ পঢ়ি চাবা তোমালোকে নিশ্চয় পাৰিবা। বুজি পালা? চোৱা থাৰ্ড পইণ্টটোতকেও ইয়াত মেইন হৈছে কিন্তু ফাৰ্ষ্ট পইণ্টটো আৰু ছেকেণ্ড পইণ্টটো।
খালি এই থাৰ্ড পইণ্টৰ পৰা এই কোনবিলাক এলয়ত কি কম্পজিশ্যন আছে কি টাইপত বিহেভ কৰি আছে ধুনীয়াকৈ লিখা আছে এবাৰ পঢ়ি চাই ল'বা ক্লিয়াৰ হ'ল বুজি পালা অ'কে এতিয়া আমি নেক্সট আহিছোঁ এটা ইয়াৰ ওপৰত কুৱেশ্যন ল'ম আৰু কুৱেশ্যনটো কৰাৰ লগে লগে তোমালোকৰ কনফিডেন্সটো পুৰা আহি যাব ঠিক আছে কি কৈছে চোৱা এট হোৱাট টেম্পাৰেচাৰ মানে আমাক প্ৰথমতে কি সুধিছে টেম্পাৰেচাৰ সুধিছে এট হোৱাট টেম্পাৰেচাৰ would the resistance of a copper wire be double its resistance at what 0 degree Celsius আৰু আমাক কি দিয়া আছে কপাৰৰ কাৰণে আলফাৰ ভ্যালু দিয়া হৈ আছে আলফা কি আছিলে টেম্পাৰেচাৰ কোএফিচিয়েন্ট অফ ৰেজিস্ট্যান্স কাৰ কপাৰৰ কাৰণে দিয়া আছে কোৱেশ্চন হল আমাৰ এইটো যদি আমি ভালকে কোৱেশ্চনটো পঢ়ি চাওঁ তো according to the question আমি ইয়াৰ পৰা directly দুটা ইনফৰমেশন পাই আছো এটা কি এটা হৈ গ'ল কপাৰৰ কাৰণে আমাক আলফা ভ্যালু দি থোৱা আছে আৰু সেকেন্ডটো কি ইনিশিয়াল যোনটো টেম্পাৰেচাৰ হেতু আমাক দি থোৱা আছে ভালকে পঢ়িলে গম পাবা ইয়াত লিখা আছে এট হোৱাট 0 ডিগ্ৰী সেলসিয়াস মানে এটো কি আমাৰ ইনিশিয়াল টেম্পাৰেচাৰ সেই কাৰণে থিটা আই ফৰ হোৱাট ইনিশিয়াল সো থিটা ইকুৱেলস টু 0 ডিগ্ৰী সেলসিয়াস আৰু আলফা ফৰ কপাৰ আমাক দিয়া আছে তুমি তেনেকৈ লিখি ললো নেক্সট যদি আমি ভালদৰে কোৱেশ্চনটো পঢ়ো আমি ইয়াৰ পৰা আৰু এটা ইনফৰমেশন গম পাম হয় নহয় কোৱাচোন বাৰু কৈ দিছে কোৱেশ্চনটোত যে ইনিশিয়ালি যোনটো তোমাৰ ৰেজিস্ট্যান্স আছিলে এটা ফাইনাল যোনটো ৰেজিস্ট্যান্স এটো কি হ'ব ইনিশিয়েলতকে কি হ'ব ডাবল হ'ব আমাক কোৱেশ্চনটোত কৈ দিছে সেই কাৰণে আমি কোৱেশ্চনটো পঢ়ি লগতে এটো লিখি দিলো যে যোনটো আমাৰ ফাইনাল ৰেজিস্ট্যান্স হ'ব দ্যাট ইজ আৰএফ দ্যাট উইল বি ইকুৱেলস টু হোৱাট ইনিশিয়ালৰ কি ডাবল আৰু ইনিশিয়াল যোনটো ৰেজিস্ট্যান্স তাক আমি কি আৰ আই বুলি লওঁ বা কিছুমানে আৰ নটো লিখিব পাৰে বাট মই কি লিখিছো আৰ আই লিখিছো So RF equals to 2 into RI. Clear হৈ দেখিল নাকে? So এইখিনি লেকে অবজাৰভেশন আমি কৰিব লাগিব কোৱেশ্চনটো চাই। ঠিক আছে? এতিয়া নেক্সট আমি আমাৰ ফৰ্মুলাত যাম। ফৰ্মুলা কি আছিল? আলফা equals to delta R divided by R naught into what? Delta theta. Now this can be also written like this. Delta R মানে কি আছিল? Change of resistance. So কেনেকৈ উলিয়াম? Final resistance minus initial divided by R not কোৱা বা R I কোৱা কথাটো একেটাই কাৰণ ইনিশিয়ালক তুমি R নটো ক'ব পাৰা কিছুমান কিতাপে কি R I ও লিখিব পাৰে বা কিছুমান কিতাপে তাক R 1 ও লিখিব পাৰে কনফিউজ নহবা সেইকাৰণে তুমি কি লিখিলো R I লিখিলো দেন ডেল্টা থিটা মানে কি চেঞ্জ অফ টেম্পাৰেচাৰ কেনেকৈ লিখিম ফাইনাল টেম্পাৰেচাৰ মাইনাস ইনিশিয়াল টেম্পাৰেচাৰ তাৰ পিছত কিনিয়া বেসিক ক্যালকুলেশন হল ক্ৰস মাল্টিপ্লাই কৰি এই যোনটো আমাৰ RF আছিলে RF ৰ জায়গাত মই কি লিখিলো আমাৰ কন্ডিশন Yes, 2 into Ri. তাৰ পিছত তুমি ইয়ালে আহা সো 2Ri minus Ri কি থাকিলে Ri থাকিল এফালে তোমাৰ ভ্যালু পুট কৰি দিলা Ri থিটা I এই Ri ক্যান্সেল গ'ল হল ক্যালকুলেট কৰি ফাইনালি আমাৰ যোনটো ফাইনাল টেম্পাৰেচাৰ সেইটো আমি কিমান পাই যাম ইমানখিনি পাই যাম ক্লিয়াৰ হল এটা বেসিক কোৱেশ্চন হল সো এটো মই কৰাই দিলো তোমালোকে ঘৰত গৈ আজি এনেকুৱা টাইপৰ মানে যত আমাৰ আলফাৰ ইউজ আছে কি কৈছো বুজি পাইছানে সো আলফাৰ ইউজ থকা যেনেকুৱা তোমালোকে কোৱেশ্চনছ বিলাক পাবা আজি কিতাপত নিজে অকমান প্ৰেক্টিস কৰিবা সেইখিনি আজি ঘৰত ভালকে কৰি লবা হ'ব